যিটো সময়ত পংকী সন্দিকৈৰ মৃত্যু ঘটনাক কেন্দ্ৰ কৰি তোলপাৰ সৃষ্টি হৈ আছে সমগ্ৰ ৰাজ্যতে, সেই সময়তে এগৰাকী মহিলাৰ বিস্ফোৰক মন্তব্যৰ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এইগৰাকী মহিলাৰ আন কোনো নহয় নীতিকেশ দাসৰ মাতৃ। এই মাতৃগৰাকীয়ে যিসমূহ মন্তব্য আগবঢ়াইছে সেইসমূহ মন্তব্য এতিয়া সামাজিক মাধ্যমত পুনৰ এক নতুন ৰহস্য দাঙি ধৰিছে পংকী সন্দিকৈৰ মৃত্যু ঘটনাটোক। পংকী সন্দিকৈৰ পৰিয়ালৰ অভিযোগ অনুসৰি স্বামী নীতিকেশ দাসে হত্যা কৰিছে পংকী সন্দিকৈক। কিন্তু এই সকলো অভিযোগ নস্যাৎ কৰি নীতিকেশ দাসৰ মাতৃগৰাকীয়ে কৈছে যে মোৰ ল'ৰাই হাঁহ কুকুৰাই মাৰি পোৱা নাই, কেনেদৰে এগৰাকী মহিলা বা এজন মানুহক হত্যা কৰিব। মোৰ ল'ৰাই এনে কাম কেতিয়াও কৰিব নোৱাৰে। লগতে মাতৃগৰাকীয়ে কৈছে যদিহে পংকী সন্দিকৈৰ পৰিয়ালৰ মানুহে মোৰ ল'ৰা অবৈধ প্ৰেমৰ সম্পৰ্কৰ কথা জানিছিল তেনেহ'লে কিয় আমাক অৱগত নকৰিলে। ইয়াৰ উপৰিও আৰু কেইটামান বিস্ফোৰক মন্তব্য আগবঢ়াইছে নীতিকেশ দাসৰ মাতৃগৰাকীয়ে। বোৱাৰী হিচাপে ভালে আছিল পংকী সন্দিকৈ, কিন্তু তাই এগৰাকী মানসিকভাৱে দুৰ্বল আছিল। এই কথাৰ এইকাৰণেই কৈছোঁ যে তাই প্ৰত্যেক দিনাই ৰাতি শুব নোৱাৰে, যাৰ বাবে প্ৰত্যেক দিনাই ৰাতি স্লিপিং টেবলেট খাবলগীয়া হৈছিল। ইয়াৰ ফলত প্ৰত্যেক দিনাই পুৱাই দেৰিলৈকৈ শুই থাকে পংকী সন্দিকৈ। এনেধৰণে কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াইছে নীতিকেশ দাসৰ মাতৃগৰাকীয়ে। কিন্তু সকলোবোৰ নস্যাৎ কৰি পুনৰ পংকী সন্দিকৈৰ মাতৃগৰাকীয়ে কান্দোলত ভাগি পৰি কৈছে যে ই কেতিয়াও হ'ব নোৱাৰে। নীতিকেশ দাসে হত্যা কৰিছে মোৰ কন্যাগৰাকীক, আৰু যদি হত্যা কৰা নাই আত্মহত্যাই কৰিছে তেনেহ'লে আত্মহত্যাও জানো এক প্ৰকাৰৰ হত্যা নহয় বুলি অভিযোগ উত্থাপন কৰিছে নীতিকেশ দাসৰ ওপৰত। এই সকলো তদন্ত আৰম্ভ কৰিছে আৰক্ষী প্ৰশাসনে। ইয়াৰ লগতে নীতিকেশ দাসৰ মাতৃগৰাকীয়ে এইষাৰ কথাও কৈছে যদিহে আৰক্ষীয়ে তদন্ত কৰি মোৰ ল'ৰা দোষী বুলি প্ৰমাণ পায় তেনেহ'লে নিশ্চয় শাস্তি দাবী বিচাৰিছে নীতিকেশ দাসৰ মাতৃগৰাকীয়ে। ইয়াৰ আঁৰৰ প্ৰকৃত ৰহস্য পিছতহে ওলাব, কিন্তু বৰ্তমান সময়ত নতুন নতুন ন ৰহস্য ওলাই আছে পংকী সন্দিকৈ মৃত্যু ঘটনাটো। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ নিজা নিজা মতামতসমূহ দিবলৈ নাপাহৰিব। প্ৰকৃততে কাৰ ভুলৰ বাবে এনেদৰে মৃত্যুক সাৱটিবলগীয়া হ'ল এগৰাকী উঠি অহা 22 বছৰীয়া বোৱাৰী। ধন্যবাদ। জয় অসম।